Welcome to my YouTube channel Science Point. আজি আমি ক্লাস 10 জেনারেল সায়েন্সৰ চেপ্টাৰ 2 ৰিলেটেড এটা টপিক ডিসকাশন কৰিবলৈ লৈছোঁ। যোৱা ক্লাছত আমি এসিড আৰু ক্ষাৰকৰ বিষয়ে কৰিছোঁ। এসিডৰ ডেফিনেশ্যন জানিছোঁ, এসিড আৰু ক্ষাৰকৰ কিছুমান জেনেৰেল ক্যাৰেক্টাৰিষ্টিক্স, কিছুমান বৈশিষ্ট্যৰ বিষয়ে জানিছোঁ। তো এই চেনেলটোতে আমি ক্লাস 10 ম্যাথমেটিক্স আৰু সায়েন্স ৰিলেটেড যিকোনো টপিক আমি ডিসকাশন কৰিম। অল চেপ্টাৰ উইথ কুৱেশ্যন আনসাৰ ডিসকাশন কৰা হ'ব, লগতে ফাইনেল ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰখিনি ইয়াত ডিসকাশন কৰা হ'ব। তো সকলোৱে এই চেনেলটোক শ্বেয়াৰ কৰিবলৈ আহ্বান জনোৱা হ'ল। তেতিয়া আমি আজি কোনটো টপিক ডিসকাশন কৰিবলৈ লৈছোঁ। আজি আমি চেপ্টাৰ 2ৰেই এটা ইম্পৰ্টেণ্ট টপিক ডিসকাশন কৰিম। ইয়াৰ ৰিলেটেড এই টপিকৰ পৰা ফাইনেলত 1 মাৰ্কছৰ কুৱেশ্যন এটা আহে, 1 মাৰ্কছৰ এটা MCQ আহে আৰু 2 মাৰ্কছৰ এটা কুৱেশ্যন আহে, যিটো আমাৰ প্ৰশ্নালীৰ আছে। সেই কুৱেশ্যনটো এই টপিক ৰিলেটেড প্ৰশ্নালীত থকা কুৱেশ্যনটো আমি ডিসকাশন কৰিম। ঠিক আছে, ফাৰ্ষ্ট অফ অল আমি জানিম এই আজিৰ টপিকটো কি। প্ৰথম আমি এই টপিকটো ডিসকাশন কৰিম, সেইটো হ'ল সূচক। সূচক মানে কি প্ৰথমতে আমি এই বস্তুটো জানিম। দেন সূচক কি কি প্ৰকাৰৰ হ'ব পাৰে উইথ এক্সাম্পল, প্ৰত্যেকটো প্ৰকাৰৰ ডেফিনেশ্যন আমি জানিম। ফাৰ্ষ্ট অফ অল সূচক মানে কি? সূচক হৈছে কিছুমান পদাৰ্থ যিবোৰ কোনো দ্ৰৱত থকা এচিড বা ক্ষাৰকৰ উপস্থিতি ধৰা পেলায়। ঠিক আছে, যে কোনো দ্ৰৱত এচিড আছে নে ক্ষাৰক আছে, সেই তাৰ উপস্থিতি ধৰা পেলাবৰ কাৰণে যিবিলাক পদাৰ্থ ব্যৱহাৰ কৰা হয় তাকে কি বুলি কোৱা হয়? সূচক বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই সূচক ৰিলেটেড সূচকৰ বিষয়ে আমি ক'ত জানিব পাৰিম? চেপ্টাৰ 2তেই এইখিনিত আমি সূচকৰ বিষয়ে পাম। ঠিক আছে, এতিয়া সূচক কেই প্ৰকাৰৰ হ'ব পাৰে? সূচক 3 প্ৰকাৰৰ। নম্বৰ 1 হ'ল প্ৰাকৃতিক সূচক। প্ৰাকৃতিক সূচক যিটো আমি প্ৰকৃতিৰ পৰা পাওঁ, নেচাৰেলি আমি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া প্ৰাকৃতিক সূচক কি কি এক্সাম্পল যদি আমি চাওঁ, হালধি এটা প্ৰাকৃতিক সূচক। যেনেকৈ চাবোনযুক্ত বস্তুত হালধি লাগিলেই এইটো ৰঙচুৱা হৈ পৰে, তাৰ পৰা গম পাওঁ চাবোনত কি আছে? খাৰ আছে। তো আমি হালধিৰ পৰা গম পালোঁ যে ইয়াত খাৰ আছে, গতিকে এইটো এটা সূচক। লিটমাছ এইটো এটা প্ৰাকৃতিক সূচক। তো লিটমাছৰ যোগেদি আমি এচিডত যদি নীলা লিটমাছ দি দিওঁ ৰঙা হৈ পৰে, আমি পঢ়িছোঁ। ক্ষাৰকত যদি ৰঙা লিটমাছ দি দিওঁ নীলা হৈ পৰে, তাৰমানে এইটোৰ যোগেদি আমি গম পালোঁ ইয়াত এচিড আছে নে ক্ষাৰক আছে। ৰঙা বন্ধাকবিৰ পাত এইটো এটা কি হয়? প্ৰাকৃতিক সূচক। হাইড্ৰেঞ্জিয়া ফ্লাৱাৰ, হাইড্ৰেঞ্জিয়া যিটো ফুল, ইও প্ৰাকৃতিক সূচক। পিটুইনিয়া ফুল, ইও প্ৰাকৃতিক সূচক। জেৰেনিয়াম ফুল, ইও এক প্ৰকাৰৰ প্ৰাকৃতিক সূচক। এতিয়া নেক্সট আমি যদি চাওঁ, সাংশ্লেষিক বা কৃত্ৰিম সূচক মানে কি? সাংশ্লেষিক বা কৃত্ৰিম সূচক মানে হ'ল মানুহে নিজৰ সুবিধাৰ কাৰণে যিবিলাক সূচক নিজে তৈয়াৰ কৰি লয়, নিজৰ সুবিধাৰ কাৰণে তৈয়াৰ কৰি লয়, তাকে কি বুলি কোৱা হয়? সাংশ্লেষিক বা কৃত্ৰিম সূচক বুলি কোৱা হয়। ঠিক আছে, এই সাংশ্লেষিক সূচকৰ এক্সাম্পল আমি যদি চাওঁ, মিথাইল অৰেঞ্জ, ফেনলফথেলিন এইবিলাক হৈছে সাংশ্লেষিক সূচক। ইয়াৰ ব্যৱহাৰ জানিম, ইয়াৰ লগত ৰিলেটেড কিছু ৰিয়েকশ্যন জানিম। নেক্সট হ'ল ঘ্ৰাণেন্দ্ৰিক সূচক কি হয়? ঘ্ৰাণেন্দ্ৰিক সূচক আমি যদি চাওঁ, কিছুমান পদাৰ্থ আছে যিবিলাক আম্লিক বা ক্ষাৰকীয় মাধ্যমত ইহঁতৰ গোন্ধৰ পৰিৱৰ্তন কৰে, তাক কি বুলি কোৱা হয়? ঘ্ৰাণেন্দ্ৰিক সূচক। তো ঘ্ৰাণেন্দ্ৰিক সূচক আছে, ইয়াত হৈছে কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, এইবোৰক কি বুলি কোৱা হয়? ঘ্ৰাণেন্দ্ৰিক সূচক বোলা হয়। ফৰ এক্সাম্পল আমি ঘ্ৰাণেন্দ্ৰিক সূচক যদি চাওঁ, পিঁয়াজ, লং তেল, ভেনিলা। তো পিঁয়াজ যদি আমি পিঁয়াজ কাটি লৈ তাৰপিছত ইয়াত যদি আমি এচিডিক মাধ্যমত ৰাখোঁ, পিঁয়াজৰ গোন্ধৰ পৰিৱৰ্তন হৈ যায়। লগতে ক্ষাৰকীয় মাধ্যমত ৰাখিলেও গোন্ধৰ পৰিৱৰ্তন হৈ যায়। তাৰমানে কি হ'ল? পিঁয়াজ হৈছে এক প্ৰকাৰৰ পদাৰ্থ যাক এচিডত ৰাখিলেও গোন্ধৰ পৰিৱৰ্তন হয়, ক্ষাৰকত ৰাখিলেও গোন্ধৰ পৰিৱৰ্তন হয়, গতিকে ই কি হ'ব? ঘ্ৰাণেন্দ্ৰিক সূচক। লং তেল, ভেনিলা এইবিলাক অপশ্যনত আহিব যে তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক। তো ঘ্ৰাণেন্দ্ৰিক সূচক বুলি ক'লে এইটো। আৰু মিথাইল অৰেঞ্জ, ফেনলফথেলিন এইবিলাক কৃত্ৰিম সূচক আৰু প্ৰাকৃতিক সূচক। ইহঁতৰ পৰা MCQ হ'ব পাৰে। ঠিক আছে, তো আমি গম পালোঁ ক'ৰ পৰা MCQ হ'ব পাৰে। ইয়াৰ পৰা, এইটোৰ পৰা এটা
1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে ঠিক আছে এতিয়া ইয়াৰ পৰা 2 মাৰ্কছ কুৱেশ্যন ৰিলেটেড 2 মাৰ্কছৰ কুৱেশ্যন ক'ৰ পৰা হ'ব পাৰে সেইটো আমি যদি চাওঁ আমি যদি আমাৰ কিতাপৰ এই পেজ নাম্বাৰ 18 ওলাই চাওঁ এটা প্ৰশ্নাৱলীত এটা কুৱেশ্যন আছে সেই কুৱেশ্যনটো 2 মাৰ্কছৰ কুৱেশ্যন ইয়াত কি কৈছে তোমাক 3টা পৰীক্ষা নল দিয়া হৈছে ঠিক আছে সিহঁতৰ এটাত আছে পাতিত পানী আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে কৈছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্তকৰণ কৰিবা কৈছে আমাক 3টা পৰীক্ষা নল দিয়া আছে এটাত কি আছে এচিড আছে এটাত ক্ষাৰক আছে এটাত পাতিত পানী আছে এতিয়া এটা আমাক ৰঙা লিটমাছ পেপাৰ দিয়া হৈছে ইয়াৰ থ্ৰুদি আমি কেনেকৈ গম পাম কোনটোত এচিড আছে কোনটোত ক্ষাৰক আছে তো প্ৰথমতে এই কুৱেশ্যনটো কৰিবলৈ হ'লে ফাৰ্ষ্ট অফ অল আমাক যোন 3টা পৰীক্ষা নল দিছে আমি এই 3টা পৰীক্ষা নল কি কৰিম পৰীক্ষা নল 3টা আমি আইডেন্টিফাই কৰিম যে এ বি সি হিচাপে চিনাক্তকৰণ কৰিম তো এইটো ললো এ এইটো ললো বি এইটো ললো সি ইয়াৰে কোনোবা এটাত এচিড আছে কোনোবা এটাত ক্ষাৰক আছে কোনোবা এটাত পাতিত পানী আছে আমি নাজানো আমি কেনেকৈ গম পাব লাগে এটা ৰঙা লিটমাছ পেপাৰ দিছে ইয়াৰ সহায়ত গম পাব লাগে তো প্ৰথমতে আমি কি কৰিম এই ৰঙা লিটমাছ পেপাৰটো প্ৰত্যেকটো পৰীক্ষা নলত এবাৰকৈ ডুবাই চাম যিটো পৰীক্ষা নলত ৰঙা লিটমাছ পেপাৰটো নীলা হৈ যাব সেইটোত কি থাকিব ক্ষাৰ থাকিব ফৰ এক্সাম্পল ধৰা হ'ল এ পৰীক্ষা নলত ৰঙা লিটমাছটো নীলা হৈ গ'ল তেতিয়াহ'লে ৰঙা লিটমাছ নীলা হৈ গ'ল মানে এ পৰীক্ষা নলত কি আছে ক্ষাৰক আছে এই যে ৰঙা লিটমাছ নীলা হ'ল এইবাৰ নীলা লিটমাছ পেপাৰটো ল'লোঁ আৰু এ পৰীক্ষা নলটো আমি ছেপাৰেট কৰি ৰাখিলোঁ এইবাৰ এই ৰঙা লিটমাছ পেপাৰটো বাকী দুটাত আমি ডুবাই চালোঁ বি আৰু চিত ডুবাই চালোঁ যিটো পৰীক্ষা নলত এই নীলা লিটমাছটো ৰঙা হৈ যাব তাত কি থাকিব এচিড থাকিব ফৰ এক্সাম্পল ধৰা হ'ল বি পৰীক্ষা নলত এই নীলা লিটমাছ পেপাৰটো ৰঙা হৈ গ'ল তেতিয়াহ'লে বি পৰীক্ষা নলত কি থাকিব এচিড থাকিব আৰু ৰিমেইনিং ওৱান বাকী যিটো থাকিল এইটোত কি থাকিব ক্ষাৰক থাকিব তো আমি সূচক ৰিলেটেড যি কুৱেশ্যন হ'ব পাৰে MCQ ক'ত হ'ব পাৰে 2 মাৰ্কছৰ কুৱেশ্যন ক'ত হ'ব পাৰে সেইখিনি আমি গোটেইখিনি ডিছকাশ্যন কৰিলোঁ ঠিক আছে নেক্সট ক্লাছত আমি চাম এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে চাম তো ইয়াত প্ৰত্যেকটো টপিক পুংখানুপুংখানুভাৱে আলোচনা কৰা হ'ব গতিকে এই চেনেলটো সকলোকে শ্বেয়াৰ কৰিবলৈ আহ্বান জনোৱা হ'ল ধন্যবাদ